ৰাজ্যজুৰি চলিছে ৰঙালী বিহুৰ প্ৰস্তুতি। মৰিগাঁও জিলাৰ লাহৰীঘাটৰ হুণ্ডবাত ঢোল নিৰ্মাতাসকল ব্যস্ত হৈ পৰিছে ঢোল নিৰ্মাণত। বাপতি সাহোন ৰঙালী বিহুলৈ মাজত মাথো কেইটামান দিন। চৌদিশে এতিয়া ঢোল পেপাৰ মাতত ৰজন জনাই উঠিছে বিহু আখৰাৰ লগতে বিহু কৰ্মশালাসমূহ। বিহু কৰ্মশালাত ব্যস্ত হৈ পৰিছে ঢুলীয়া নাচনীসকল। এতিয়া ঢোল বনোৱা শিল্পীসকলৰো বাঢ়িছে ব্যস্ততা। অসমীয়া জাতীয় জীৱনৰ অতি গুৰুত্বপূৰ্ণ বাদ্য হ'ল ঢোল। ৰঙালী বিহু আহি পালেই ঢোল বনোৱাৰ ব্যস্ততা বাঢ়ে শিল্পীসকলৰ। ইপিনে ৰঙালী বিহু উপলক্ষে সকলোৰে ব্যস্ততা বাঢ়িছে। মৰিগাঁৱৰো বিভিন্ন স্থানত আয়োজন কৰা হৈছে বিহুৰ আখৰা। লগতে বাদ্যকৰসকলৰো ব্যস্ততা দেখিবলৈ পোৱা গৈছে। বিহু মানে ঢোল, পেঁপা, গগনা এইকেইবিধ নহলে বিহু আধৰুৱা হৈ পৰে। অসমীয়াৰ সংস্কৃতি, অসমীয়াৰ স্বাভিমান এই বিহু। মৰিগাঁৱৰ বিভিন্ন ঢোল তৈয়াৰ কৰা শিল্পীসকল বৰ্তমান ঢোল বনোৱাত ব্যস্ত। ঠিক একেদৰে মৰিগাঁও জিলাৰ হুণ্ডবাৰ ঢোল নিৰ্মাণ কৰা শিল্পীসকলৰ পৰিয়ালৰ লোক ব্যস্ত হৈ পৰিছে ঢোল নিৰ্মাণত। চুবুৰীটোৰ প্ৰায় ২০টা পৰিয়াল ৰঙালী বিহুৰ প্ৰাক্ষণত দিনে ৰাতিয়ে ব্যস্ত হৈ পৰিছে ঢোল নিৰ্মাণত। কিমান বছৰ ধৰি কৰি আছে এইটো? আপুনি এই ঢোলক বাদ্যযন্ত্ৰ বনাই জীৱন নিৰ্বাহ কৰি আছে। কিবা চৰকাৰ ফালৰ পৰা কিবা পাইছে? পূৰ্বপুৰুষৰ দিনৰে পৰা এওঁলোকে বাদ্যযন্ত্ৰ নিৰ্মাণ কৰি পৰিয়াল পোহপাল দি আহিছে। শিশুৰ পৰা বৃদ্ধলৈ ৰঙালীৰ প্ৰাক্ষণত ঢোল নিৰ্মাণত এনেদৰে উঠি পৰি লাগিছে। অসমৰ বিভিন্ন প্ৰান্তলৈ হুণ্ডবা বাদ্যকৰ পৰিয়ালসকলে নিৰ্মাণ কৰা ঢোল ৰপ্তানি হয়। বিভিন্ন প্ৰান্তৰ লোকসকলে নতুন ঢোলৰ অৰ্ডাৰ দিয়াৰ লগতে বহুতে আকৌ নিজৰ ঢোলটো মেৰামতিৰ বাবে আনিছে হুণ্ডবালৈ। মুঠতে ৰঙালী বিহুৰ প্ৰাক্ষণত হুণ্ডবাত ঢোল নিৰ্মাতাসকলৰ ব্যস্ততা বৃদ্ধি পাইছে। মৰিগাঁৱৰ পৰা চন্দন হীৰা ৰিপৰ্ট, লোকেল 18।